হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰ ভালেই আছে চাগে। মই আহিছিলোঁ যমুনামুখত, এতিয়া মই গৈ আছোঁ মোৰ ঘৰত নগাঁও গাইজ। তো মোৰ গোটেই ব্লগটো চাব, যদি ভাল লাগে দেন লাইক বনাও শ্বেয়াৰ কৰি দিব গাইজ। আৰু এতিয়া বৰ্তমান আছোঁ যমুনামুখ বজাৰত গাইজ। ইমান গৰম মানে কি ক'ম আৰু আপোনালোকক। যিহেতু ইমান বাহিৰৰ ৰ'দ দি আছে ন, সেইটো কাৰণে দাদাই আমাক ঠাণ্ডা আনি দিলে। তো আমি এইফালে খাই পিনে ভিডিঅ' বনাই আছোঁ, মই মোৰ ব্লগটো বনাই আছোঁ মানে গোটেই ব্লগটো। আৰু এইফালে মোৰ বাইতা আণ্টি আৰু মোৰ দাদাহঁত আছে আগফালে। আৰু এইফালে দেখিছেনে ভিউটো ইমান ধুনীয়া গাইজ, মানে কি ক'ম। এই ৰাস্তা, পাহাৰীয়া ৰাস্তাকেইটা দেখিছেনে গাইজ? পাহাৰীয়াৰ পৰা দেখা যায় ইমান ধুনীয়া, পাহাৰৰ লগদি ৰাস্তা যায়। মানে ৰাস্তা ঘাটকেইটা বহুত ধুনীয়া গাইজ, মানে কি ক'ম আপোনালোকক। আৰু মোৰ বহুত ভাল লাগি আছে মানে বেকগ্ৰাউণ্ডটো চাই, আৰু মানে কি ক'ম আপোনালোকক। এইফালে পাহাৰ ইমান ধুনীয়াকৈ দেখাই আছে ন, মানে কি ক'ম গাইজ, ইমান ভাল লাগি আছে। আৰু মোৰতো পূৰা মন গৈ আছে পাহাৰৰ এইপিনে যাবৰ কাৰণে, কিন্তু যাব নোৱাৰিম, গাড়ীটো নৰখাব। আৰু মোক চাওকচোন কেনেকুৱা লাগিছে গাইজ। এইফালে নগাঁও বাইপাছ আহি পালোহি গাইজ। আৰু আজিৰ ব্লগটো ইমানখিনিতে সামৰিলোঁ। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ